Hello everyone. So আমি প্লেনিং কৰাৰ ক্ষেত্ৰত প্ৰেগনেন্সি প্লেনিং কৰাৰ ক্ষেত্ৰত একচুৱেলি অভুলেশ্যনৰ সময়টো বহুতৰে খেলিমেলি হয়। সো সেইকাৰণে আপোনালোকে এটা কাম কৰিব পাৰে, যেতিয়া প্লেনিং কৰিম বুলি ভাবে, প্লেনিং কৰিম বুলি ভবাৰ প্ৰায় 5-6 মান্থমান আগৰ পৰা আপোনালোকে নিজৰ পিৰিয়ডছৰ চাইকেলটো আপোনালোকে হিচাপ কৰিব। পিৰিয়ড চাইকেল মানে ধৰক কিছুমানৰ 28 ডেইজৰ মূৰে মূৰে হয়, কিছুমানৰ 30 ডেইজৰ মূৰে মূৰে হয়, কিছুমানৰ 27-26 ডেইজৰ মূৰে মূৰে হয়। সো সেইটো আপুনি যেতিয়া 5 মাহ 6 মাহ আগৰ পৰা হিচাপ কৰি ৰাখিব, তেতিয়া আপুনি ধুনীয়াকৈ গম পাব যে আপোনাৰ পিৰিয়ডছৰ চাইকেলটো কিমান দিনৰ মূৰে মূৰে হয়। আৰু তেতিয়া আপুনি যেতিয়া প্লেনিং কৰিব, তেতিয়া সেইটোৱে আপোনাক যথেষ্টখিনি সুবিধা কৰিব। চ' আপুনি তেতিয়া একচুৱেলি আমাৰ গুগলতো বিভিন্ন ধৰণৰ থাকে। চ' আপুনি প্ৰেগনেন্সি ধৰক চাইকেলটো নিজৰ প্ৰেগনেন্সি চাইকেলটো দি পেলাই আপুনি গুগলত যদি দি দিয়ে অভুলেশ্যনৰ টাইম, আপোনাৰ যিটো ডেট হয় পিৰিয়ডছৰ ডেট, সেই পিৰিয়ডছৰ ডেটটো দি পেলাই অভুলেশ্যনৰ টাইম বুলি দিলে আপোনাৰ চাইকেলটো লিখিবলৈ আহে। চ' আপোনাৰ যিটো চাইকেল ইমান দিনৰ পৰা হিচাপ কৰি থাকিব ন আপুনি, চ' সেই চাইকেলটো দিয়াৰ লগে লগে আপোনাৰ অভুলেশ্যনৰ বেষ্ট সময়খিনি ধুনীয়াকৈ তাতে আহি যায়। তাৰ উপৰি আপুনি নিজৰ পিৰিয়ড যিটো হয় ন, নিজৰ পিৰিয়ডছৰ ডেটৰ পৰা আপুনি 11 ডেইজৰ পৰা 18 ডেইজৰ ভিতৰত একচুৱেলি বেষ্ট সময় থাকে অভুলেশ্যনৰ। চ' সেই সময়খিনিৰ ভিতৰত যদি এদিন এৰি এদিন আপোনালোকে প্লেনিং কৰে, চ' তেতিয়াহ'লে খুব মানে প্ৰায় 99-100% মানে চান্স থাকে প্ৰেগনেন্সি পজিটিভ ৰিজাল্ট অহাটো। চ' সেই হিচাপত যদি আপোনালোকে নিজৰ অভুলেশ্যনৰ টাইমিংটো উলিয়াই পেলাই প্লেনিং কৰে, তেতিয়াহ'লে আপোনালোকেও খুব সোনকালে নিজৰ প্ৰেগনেন্সি পজিটিভ ৰিজাল্টটো পাবলৈ সক্ষম হ'ব। বাই বাই।